আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ যোহনে লিখা শুভবাৰ্তা 9 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। যিমান দিন জগতত আছো সিমান দিন মই জগতৰ পোহৰ। সেয়া আছিল যোহন 9 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। ঈশ্বৰে আমাক দৃষ্টিশক্তি দিছে। আমাৰ দুচকুৰে আমি ঈশ্বৰৰ মনোমোহা সৃষ্টিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰো। আমাৰ এই দৃষ্টিশক্তি কিমান মূল্যৱান সেই কথা আমি অধিক উপলব্ধি কৰোঁ যেতিয়া আমি কোনো অন্ধ মানুহ এজন লগ পাওঁ। অন্ধ মানুহ এজনৰ বাবে গোটেই জগতখন অন্ধকাৰৰ নিচিনা। ঠিক একেদৰে পোহৰ অবিহনে আমিও অন্ধৰ নিচিনাই। পোহৰ নাথাকিলে আমাৰ সুস্থ চকুজুৰিও মূল্যহীন যেন হৈ পৰে। গতিকে আমাৰ চকুজুৰিতকৈও পোহৰ অধিক মূল্যৱান বুলি আমি ক'ব পাৰোঁ। প্ৰভু যীশুৱে নিজকে জগতৰ পোহৰ বুলি কৈছিল। তাকে কওঁতে তেওঁ আত্মিক পোহৰৰ কথা বুজাইছে। আমি আমাৰ সুস্থ চকুজুৰিৰে ঈশ্বৰৰ মনোমোহা সৃষ্টিখন দেখা পাওঁ ঠিকেই, কিন্তু আত্মিক দৃষ্টি অবিহনে ঈশ্বৰক জনা বা বুজি পোৱাটো আমাৰ বাবে অসম্ভৱ কথা। আত্মিক পোহৰৰ অভাৱত মানুহে ঈশ্বৰক দেখা নাপায়, আধ্যাত্মিক নিগূঢ় তত্ত্ববোৰ বুজি নাপায়। মানৱ জাতি আত্মিকভাৱে অন্ধকাৰত থকা বাবেই ঈশ্বৰক বিচাৰি মানুহে হাবাথুৰি খায়। যেনেদৰে আমি যিমান চেষ্টা নকৰিলেও পোহৰৰ অভাৱত কোনো বস্তু দেখা পাব নোৱাৰো, একেদৰে আমি যিমানেই চেষ্টা নকৰোঁ কিয় আত্মিক পোহৰৰ অভাৱত আমি ঈশ্বৰক জানিব নোৱাৰো, বুজিব নোৱাৰো বা তেওঁক উপলব্ধি কৰিবও নোৱাৰো। প্ৰভু যীশুখ্ৰীষ্টই নিজকে পোহৰ বুলি কৈছে। তেওঁ মানুহক আত্মিক পোহৰ প্ৰদান কৰি ঈশ্বৰ সম্বন্ধীয় জ্ঞান দিয়ে। যীশুখ্ৰীষ্টই যেতিয়া আমাক আত্মিক পোহৰলৈ আনে, তেতিয়া আমাৰ বাবে আত্মিক কথাবোৰ অতি পৰিষ্কাৰ হৈ পৰে। ঈশ্বৰ সম্বন্ধীয় নানান কঠিন ধাৰণাবোৰো আমাৰ বাবে সহজ হৈ পৰে। অন্ধকাৰত বাট বিচাৰি হাবাথুৰি খাই থকা মানুহে যেনেকৈ পোহৰত বাট বিচাৰি পায়, তেনেদৰে আত্মিকভাৱে বাট হেৰুৱাই থকা মানৱে বাট বিচাৰি পায় যীশুখ্ৰীষ্টই প্ৰদান কৰা আত্মিক পোহৰৰ দ্বাৰা। যীশুখ্ৰীষ্টক বিশ্বাস কৰা লোক এজনৰ বাবে ঈশ্বৰ আৰু এক অবুজ সাঁথৰ হৈ নাথাকে। আত্মিক অন্ধকাৰত আৰু তেওঁ হাবাথুৰি খাই ফুৰিব নালাগে। তেওঁ বিচাৰি পায় প্ৰকৃত পথ, যি পথেৰে তেওঁ ঈশ্বৰৰ ওচৰলৈ নিৰাপদে যাব পাৰে, ঈশ্বৰৰ সৈতে আনন্দেৰে সহভাগিতা উপভোগ কৰিব পাৰে এই জীৱন। যীশুখ্ৰীষ্টত বিশ্বাস কৰা লোকৰ বাবে আত্মিক কথাবোৰ হৈ পৰে অতি পৰিষ্কাৰ, জল পটপট। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক চিনি পাবলৈ, তোমাৰ গভীৰ কথাবোৰ বুজি পাবলৈ তুমিয়ে আমাক আত্মিক পোহৰ দিয়া। এই জগতত চলিবলৈ কি ভাল কি বেয়া বুজি পাবৰ বাবেও আমাৰ পথ পোহৰাই ৰাখা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।